নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আপোনালোকে চাই আছে আসাম পুলিচৰ পৰীক্ষাত আহিবলগীয়া খুব ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এটা সিৰিজ আমি আৰম্ভ কৰিছিলোঁ 1000টা কুৱেশ্যন একেলগে গতিকে আপোনালোকে 1000টা কুৱেশ্যন একেলগে দেখা পাব গতিকে আপোনালোকে ক্লাছটো একেলগে কৰিবলৈ আপোনালোকে ট্ৰাই কৰিব আৰু মই ইয়াৰ মাজত এটা কথা কওঁ যিসকলে আমাৰ পিডিএফবোৰ বিচাৰি থাকে পিডিএফবোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 149 रुपीस আপোনালোকে পে কৰিব লাগিব আপোনালোকে কোনটো নম্বৰ পে কৰিব লাগিব মই নম্বৰটো দি দিছো নম্বৰটো লৈ ল'ব 8638 686-390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰিব লাগিব 8638-686-390 ওকে নম্বৰটো ফুল নকৰিব 8638-686-390 মই নম্বৰটো বাৰে বাৰে কৈছো যাতে আপোনালোকৰ ফুল নহয় হা নম্বৰটো ফুল হ'লে প্ৰবলেম হৈ যাব পিডিএফ নাপাব সো মই নম্বৰটো ভালকৈ লিখি দিছো সো 8638-686-390 এই নম্বৰটো আপোনালোকে পেমেন্ট কৰিব আপোনালোকে স্ক্ৰিনশ্বট দিলে পিডিএফ পাই যাব সো আৰম্ভ কৰিবলৈ লৈছো আজি 1000টা কুৱেশ্যনৰ প্ৰথমটো কুৱেশ্যন অৰ্জুন বঁটা কোন বছৰত আৰম্ভ হৈছিল অৰ্জুন বঁটা জানে আপোনালোকে বিভিন্ন ধৰণৰ খেলত অৰ্জুন বঁটা দিয়া হয় সো অৰ্জুন বঁটা আৰম্ভ হৈছিল 1961 চনত 1961 ত অৰ্জুন বঁটা আৰম্ভ হৈছিল হয়নে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছো ভাৰতৰ মানক সময় ৰেখা কোনটো ভাৰতৰ মানক সময় ৰেখা হৈছে 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ ৰেখা যি এলাহাবাদৰ মাজেৰে পাৰ হৈ যায় কোৰ মাজেৰে পাৰ হৈ যায় কেতিয়াবা কুৱেশ্যনটো আহিব পাৰে ভাৰতৰ মানক সময় কোৰ মাজেৰে পাৰ হৈ যায় ভাৰতৰ মানক সময় পূব দ্ৰাঘিমাংশ ৰেখা যি এলাহাবাদৰ মাজেৰে পাৰ হৈ যায় কিমান ডিগ্ৰী 82.5 ডিগ্ৰী নেক্সট কুৱেশ্যন মেক্সেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোনে মেক্সেছে বঁটা লাভ কৰিছে বিনোভা ভাবে তেখেতে মেক্সেছে বঁটা প্ৰথম লাভ কৰিছে ওকে সো মন দিব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো নেক্সট কুৱেশ্যন বিশ্ববিখ্যাত চিত্ৰ মনালিসা কাৰ মনালিসা চিত্ৰখন আমি অলৰেডি ক্লাছত আলোচনা কৰিছিলোঁ লিওনাৰ্ডো ডা ভিঞ্চি হয় নে নহয় লিওনাৰ্ডো ডা ভিঞ্চিৰ হৈছে মনালিসা বিখ্যাত পেইন্টিংখন সো ইয়াৰ মাজতে কৈ দিও যিসকলে 1000 কুৱেশ্যনৰ প্ৰথম তিনিটা পাৰ্ট চোৱা নাই চাব বহুত ইম্পৰ্টেন্ট পাৰ্ট আমি কুৱেশ্যন আলোচনা কৰিছো সো আজিৰ পাৰ্টত মোস্টলি আমি বহুকেইটা কুৱেশ্যন ডিসকাস কৰিম সো হেলকে চাব নেক্সট কুৱেশ্যন সাং কোনখন ৰাজ্যৰ লোকনৃত্য কলা গতিকে সাং কোনখন ৰাজ্যৰ লোকনৃত্য কলা হাৰিয়ানাৰ লোকনৃত্য কলা হৈছে সাং কিহৰ হাৰিয়ানা নেক্সট কুৱেশ্যন ভাৰতৰ কিমান উচ্চ ন্যায়ালয় আছে ভাৰতত কিমানটা উচ্চ ন্যায়ালয় আছে 24টা উচ্চ ন্যায়ালয় আছে ভাৰতত কেইটা উচ্চ ন্যায়ালয় আছে 24টা উচ্চ ন্যায়ালয় আছে মনত ৰাখিব বিল এখন ধনৰ বিল হয় নে নহয় সেইটো কোনে সিদ্ধান্ত লয় বা কোনে পৰীক্ষা কৰে লোকসভাৰ অধ্যক্ষ পৰীক্ষা কৰে যে বিল এখন পাস কৰাৰ আগতে সেইখন ধনৰ বিল হয় নে নহয় সেইখন কোনে চেক কৰে লোকসভাৰ অধ্যক্ষই নেক্সট কুৱেশ্যন শেষৰজন মোগল সম্ৰাট কোন আছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কুৱেশ্যন মোগল সম্ৰাট শেষৰজন কোন আছিল বাহাদুৰ শাহ জফৰ দ্বিতীয় আছিল মোগল সম্ৰাট শেষৰজন আৰু আহোমৰ শেষৰজন ৰজা কোন আছিল পুৰন্দৰ সিংহ মনত ৰাখিবা নেক্সট কুৱেশ্যন ধপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ কোনখন কোত ধপাত একেবাৰে নিষিদ্ধ আমাৰ ভাৰততো ধপাত আৰু মদ নিষিদ্ধ কৰিব নোৱাৰে কাৰণ বহু পৰিমাণে টেক্স চৰকাৰে পায় সেইবাবে চৰকাৰে বন্ধ নকৰে কিন্তু এডভাৰটাইজমেন্ট মাৰিব ধপাত খালে ক্যান্সাৰ হয় বা ধপাত খালে বা মদ খাই যদি গাড়ী চলাই হেতু ক্ৰাইম কিন্তু বন্ধ কোনো পধ্যে নকৰে কিন্তু ভুটান এখন দেশ যিয়ে ধপাতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ধপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হৈছে ভুটান ওকে সো মনত ৰাখিবা নেক্সট কুৱেশ্যন গোদান কাৰ সৃষ্টি গোদান কোনে সৃষ্টি কৰিছে মুন্সি প্ৰেমচন্দে গোদান সৃষ্টি কৰিছে গোদান এখন কিতাপ ওকে নেক্সট কুৱেশ্যন সাইন ফ্লু ৰোগ কোনটো ভাইৰাছৰ দ্বাৰা বিয়পে গতিকে H1N1 এটা ভাইৰাছ আছে এই ভাইৰাছৰ পৰা সাইন ফ্লু ৰোগ বিয়পে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট 25 জানুৱাৰী তাৰিখে 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় কিমান 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন আমাৰ ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট হৈছে আমাৰ ভাৰত চৰকাৰৰ সাংবিধানিক মুৰব্বী কেনেকৈ লাগিছে ক্লাছ কৰি আমাৰ ক্লাছবোৰ যদি আগৰ ক্লাছবোৰ চোৱা নাই আপোনালোকে যদি আসাম পুলিচৰ আমাৰ সম্পূৰ্ণ সিলেবাস ওয়াইজ আমাৰ লগত ক্লাছ কৰিব বিচাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু টেলিগ্ৰাম চেনেলত যদি জয়েন হোৱা নাই ডিসক্ৰিপচনৰ লিংক আছে জয়েন হৈ ল'ব সো কোনটো সাংবিধানিক সংশোধনী ধাৰা সংবিধানত মৌলিক কৰ্তব্যসমূহ সংযোজন কৰা হৈছিল 42 নম্বৰ সাংবিধানিক সংশোধনৰ ধাৰা ওকে নেক্সট কুৱেশ্যন নিমহৰ আইন ভংগ কৰিবলৈ মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল সো নাগৰিক অব্যাহত আন্দোলন মানে দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল কোনে নিমহৰ আইন ভংগ কৰিবলৈ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল উপৰাষ্ট্ৰপতি কোনে নিৰ্বাচন কৰে সংসদৰ সদস্যই উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰে এটো মনত ৰাখিবা উপৰাষ্ট্ৰপতি কোনে নিৰ্বাচন কৰে সংসদৰ সদস্যই উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰে নেক্সট কুৱেশ্যন বিজয় স্তম্ভ ক'ত অৱস্থিত বিজয় স্তম্ভ অৱস্থিত 518 চিত্ৰগড়ত ক'ত অৱস্থিত
518 চিত্ৰগড় নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ দীঘল 9438 কিলোমিটাৰ ৰেলপথ ট্ৰেন্স চাইবেৰিয়া ৰাছিয়াই কোন দুখন চহৰক সংযোগ কৰে চেণ্ট পিটাৰ্ছবাৰ্গৰ পৰা ভ্লাদিভষ্টকলৈকে ভাগ কৰে নেক্সট কুৱেশ্যন আমাৰকান্তাক কোনখন নদীৰ উৎপত্তি আমাৰকান্তাক হৈছে নৰ্মদা নদীৰ উৎপত্তি ওকে নেক্সট কুৱেশ্যন ভাৰতত জিপছমৰ সৰ্বাধিক উৎপাদন কোনখন ৰাজ্যত হয় ৰাজস্থানত হয় জিপছমৰ সৰ্বাধিক উৎপাদন ক'ত হয় ৰাজস্থানত ইংৰাজে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ প্ৰথমটো কাৰখানা ক'ত স্থাপন কৰিছিল প্ৰথমটো কাৰখানা সুৰাট গুজৰাটত স্থাপন কৰিছিল নেক্সট কুৱেশ্যন আইনী আকবৰী গ্ৰন্থ কোনে লিখিছে আবুল ফজলে লিখিছে কোনে লিখিছে আইনী আকবৰী আবুল ফজলে মনত ৰাখিব নেক্সট কুৱেশ্যন কোনটো খেলত বুলি শব্দটো ব্যৱহাৰ কৰা হয় হকি খেলত বুলি শব্দটি ব্যৱহাৰ কৰা হয় কি শব্দ বুলি কোনটো খেলত ব্যৱহাৰ কৰা হয় হকিত এটো মনত ৰাখিবা নেক্সট কুৱেশ্যন কাক ফ্লাইং এঞ্জেল বুলি কোৱা হয় পিটি উষাক ফ্লাইং এঞ্জেল বুলি কোৱা আহিব পাৰে গতিকে ফ্লাইং এঞ্জেল কোন হ'ব পাৰে পিটি উষা নেক্সট কুৱেশ্যন কোন নগৰক হ্ৰদৰ নগৰ বুলি কোৱা হয় উদয়পুৰক কি নগৰ বুলি কোৱা হয় হ্ৰদৰ নগৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন আৰ্য সমাজ কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা হৈছিল 527 চনত 1875 চনত মুম্বাইত জন্মগ্ৰহণ কৰা গতিকে আটাইতকৈ পুৰণি বেদ কোনটো ঋগবেদ ওকে শিক্ষা দিৱস কেতিয়া পালন কৰা হয় কিমান তাৰিখে শিক্ষা দিৱস পালন কৰা হয় ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদৰ জন্মদিনত ওকে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত মুম্বাইত ওকে ট্ৰম্বে মুম্বাইত নেক্সট কুৱেশ্যন 1928 চনৰ বৰদলৈ আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে কৰিছিল কোনে কৰিছিল চৰ্দাৰ বল্লভভাই পেটেল খালসা পন্থ কোনে প্ৰতিষ্ঠা কৰিছিল গুৰু গোবিন্দ সিঙে খালসা পন্থ প্ৰতিষ্ঠা কৰিছিল মোগল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বাবৰে মোগল বংশ প্ৰতিষ্ঠা কৰিছিল এটো কিন্তু ভুল নকৰিব বহুতে ভুল কৰে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া কোন আছিল কিৰণ বেদী আছিল ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া এটো কিন্তু প্ৰায় কমন কুৱেশ্যন নেক্সট কুৱেশ্যন কথক কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য হৈছে কথক টিপু সুলতানৰ ৰাজধানী কোনখন আছিল শ্ৰীৰংগপটন আছিল টিপু সুলতানৰ ৰাজধানী কোনখন শ্ৰীৰংগপটন নেক্সট কুৱেশ্যন কোন খেলত চিনামান শব্দ ব্যৱহাৰ কৰা হয় চিনামান শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয় ক্ৰিকেটত ওকে নেক্সট কুৱেশ্যন আটাইতকৈ কঠিন পদাৰ্থ কোনটো হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ ডাইনামাইট কোনে আৱিষ্কাৰ কৰিছিল আলফ্ৰেড নোবেলে ডাইনামাইট আৱিষ্কাৰ কৰিছিল বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত চেহনাই বাদ্যযন্ত্ৰৰ সৈতে বিছমিল্লা খান সম্পৰ্কিত ওকে নেক্সট কুৱেশ্যন অস্কাৰ বঁটা কোনটো ক্ষেত্ৰৰ লগত জড়িত ফিল্মৰ লগত জড়িত অস্কাৰ কিহত দিয়া হয় ফিল্মত দিয়া হয় গতিকে অস্কাৰ বঁটা ফিল্মৰ লগত জড়িত নেক্সট কুৱেশ্যন এইডছৰ সম্পূৰ্ণ পৰিসৰ কিমান হ'ব এক ৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিনড্ৰম কোনজন জেনেৰেলে জালিয়ানৱালাবাগত গুলীচালনাৰ নিৰ্দেশ দিছিল মাইকেল অডৱাৰে ওকে পাটনাৰ প্ৰাচীন নাম কি আছিল পাটলিপুত্ৰ বৰ্তমান সুধিব পাৰে যে পাটনাৰ প্ৰাচীন নামটো কি তো পাটলিপুত্ৰ আপোনালোকে লিখিবলৈ বা সুধিব পাৰে যে পাটলিপুত্ৰ বৰ্তমানৰ কি নামেৰে জনা যায় পাটনা নেক্সট কুৱেশ্যন দিল্লীত কোনে নিৰ্মাণ কৰিছিল লালকিল্লা মোগল সম্ৰাট শাহজাহানে লালকিল্লা নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল শাহজাহানে নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত পাটিয়ালাত অৱস্থিত ওকে নেক্সট কুৱেশ্যন আগা খান কাপ কোনটো খেলৰ লগত জড়িত হকি খেলৰ লগত জড়িত কি কাপ আগা খান কাপ কোনটো খেলৰ লগত জড়িত হকি খেলৰ লগত জড়িত আগা খান কাপ ওকে বন্দিপুৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত কৰ্ণাটকত অৱস্থিত ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল জেমছ ৱাটে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল ইটালীৰ বাসিন্দা মাৰ্কানিয়ে লিখিছে ওকে ভাৰতীয় কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী নাগালেণ্ডৰ ওকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল বদৰুদ্দিন তায়াবজী তেখেত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল চৰ্দাৰ বল্লভভাই পেটেল আছিল প্ৰথম গৃহমন্ত্ৰী বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল শ্ৰীমাও বান্দাৰ নাইকে আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হৰপ্পান সভ্যতা কোন যুগৰ ব্ৰঞ্জ যুগৰ সেইটো কিন্তু আহিব পাৰে কোনজন মোগল শাসকে দিনী ইলাহী ধৰ্ম আৰম্ভ কৰিছিল আকবৰে উদয় আৰু অস্ত যোৱাৰ সময়ত সূৰ্য কিয় ৰঙা দেখা যায় কাৰণ ৰঙা ৰঙৰ বিকিৰণ সৰ্বনিম্ন ৰামধেনুত কিমান ৰং আছে ৰামধেনুত 7টা ৰং আছে আমি সকলোৱে জানো পৃথিৱীৰ পৰা ভূ স্থিৰ উপগ্ৰহৰ উচ্চতা কিমান 36000 কিলোমিটাৰ ওকে 36000 কিলোমিটাৰ নেক্সট কুৱেশ্যন চমপক্সৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰে
ৰেবিজৰ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল লুই পেষ্টৰে ৰেবিজৰ ভেকচিন আৱিষ্কাৰ কৰিছিল কোন বেক্টেৰিয়াৰ বাবে গাখীৰৰ পৰা দৈ তৈয়াৰ কৰা হয় লেক্টোবেচিলাছ এটা এবিধ বেক্টেৰিয়া আছে লেক্টোবেচিলাছ এই বেক্টেৰিয়াৰ বাবে আল্ট্ৰাছনিক তৰংগৰ কম্পাংক কিমান 20000 হাৰ্টজতকৈ অধিক ওকে পৰমাণু বোমাটোৱে কোনটো নীতিত কাম কৰে পাৰমাণৱিক বিভাজন নীতিত কাম কৰে বৈদ্যুতিক প্ৰবাহৰ একক কিমান এম্পিয়াৰ ওকে হৃদস্পন্দন নিয়ন্ত্ৰণ কৰিবলৈ কোনটো খনিজ পদাৰ্থৰ প্ৰয়োজন পটাছিয়াম পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া ঔষধ কুইনিন পোৱা যায় চিনচুনা নামৰ এবিধ উদ্ভিদৰ পৰা পোৱা যায় নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কোনটো ৰাফলিছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল আটাইতকৈ ডাঙৰ জীৱিত চৰাই কোনটো উটপক্ষী হৈছে আটাইতকৈ ডাঙৰ জীৱিত চৰাই পৃথিৱীৰ আটাইতকৈ সৰু চৰাই কোনটো গুঞ্জৰিত চৰাই হৈছে আটাইতকৈ সৰু কোনটো প্ৰাণীৰ প্ৰথমে মানুহে পোহনীয়া কৰিছিল কুকুৰক প্ৰথমতে মানুহে পোহনীয়া কৰিছিল মহাকাশচাৰীৰ বাবে বাহিৰৰ আকাশখন কেনেকৈ দেখা যায় ক'লা দেখা যায় এটিএমৰ সম্পূৰ্ণ পৰীক্ষণ কিমান হ'ব পাৰে স্বয়ংক্ৰিয় টেলাৰ মেচিন বা অট'মেটিক টেলাৰ মেচিন বুলি কোৱা হয় এটিএমৰ সম্পূৰ্ণ নাম সংসদৰ যৌথ অধিৱেশন কোনে মাতে ৰাষ্ট্ৰপতিয়ে মাতে LBW শব্দটো কোন খেলৰ লগত জড়িত ক্ৰিকেটৰ লগত জড়িত LBW হয় নহয় LBW হোৱা বুলি কোৱা নাই নকয় গতিকে ক্ৰিকেটৰ লগত জড়িত বায়ুমণ্ডলৰ কোনটো স্তৰে আমাক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে অজন স্তৰে খোৱাজা মঈনুদ্দিন সৃষ্টিৰ দৰগাহ ক'ত আছে আজমেৰত আছে কি আছে খোৱাজা মঈনুদ্দিন সৃষ্টিৰ দৰগাহ সম্ৰাট অশোকে কোন যুদ্ধৰ পিছত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল কলিংগ যুদ্ধৰ পিছত ভাৰতীয় কেন্দ্ৰীয় বেংক কোনটো ভাৰতীয় ৰিজাৰ্ভ বেংক হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক RBI সালাৰজং সংগ্ৰহালয় ক'ত আছে হায়দৰাবাদত আছে ভাৰতৰ মুখ্যমন্ত্ৰী কোনে আটাইতকৈ দীঘলীয়া ধৰি আছে জ্যোতি বসু পশ্চিমবংগৰ পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কিমান উষ্ণতাত চেলচিয়াছ আৰু ফাৰেনহাইট উষ্ণতা সমান হয় 40 ডিগ্ৰীত ব্ৰঞ্জ কাৰ মিশ্ৰণ তাম আৰু টিনৰ মিশ্ৰণ দুলীপ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত ক্ৰিকেট খেলৰ সৈতে জড়িত LPGৰ সম্পূৰ্ণ পৰিসৰ কিমান হ'ব পাৰে লিকুইফাইড পেট্ৰলিয়াম গেছ বুলি কোৱা হয় LPGৰ সম্পূৰ্ণ নাম গীতাৰ ৰহস্য গ্ৰন্থ এখন কোনে লিখিছিল বাল গংগাধৰ তিলকে লিখিছিল প্ৰতি 2 বছৰ মূৰে মূৰে ৰাজ্যসভাৰ কিমানজন সদস্য নিৰ্বাচিত হয় 1/3 সদস্য নিৰ্বাচিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ 4 বছৰ অযোধ্যা কোন নদীৰ পাৰত সৰজু নদীৰ পাৰত আছে জয়পুৰ কোনে প্ৰতিষ্ঠা কৰিছিল আমেৰৰ ৰজা চাৱাই জয় সিঙে জয়পুৰ প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় সংবিধানত প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল এটো তোমালোকে এনসাৰ দিবা দুৰন্ত কাপৰ সৈতে 1951 চনত কোনটো খেলৰ সম্পৰ্ক আছে ফুটবলৰ 1951 চন 1907 চনত আৰম্ভ হোৱা সাহিত্য নোবেল বঁটা কাক দিয়া হৈছিল ৰুডিয়াৰ্ড কিপলিঙক দিয়া হৈছিল কাৰ ৰাজত্বৰ কালত মৰক্কোৰ ভ্ৰমণকাৰী ইবন বতুতা ভাৰতলৈ আহিছিল মোহাম্মদ বিন তুগলক এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কাৰ ৰাজত্বৰ দিনত ইবন বতুতা ভাৰতলৈ আহিছিল মোহাম্মদ বিন তুগলকৰ দিনত ভাৰতৰ প্ৰথম আইনী মন্ত্ৰী কোন আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ অভিজ্ঞান শকুন্তলামৰ লেখক কোন আছিল কালিদাস শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় 1 মে তাৰিখে শ্ৰমিক দিৱস পালন কৰা হয় ওকে ওড়িশী কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য উৰিষ্যা গতিকে আহিব পৰা ওড়িশী কোনখন ৰাজ্যৰ ধ্ৰুপদী নৃত্য উৰিষ্যাৰ ধ্ৰুপদী নৃত্য ইতিমধ্যে আমাৰ 100টা কোৱেশ্চন কমপ্লিট হ'ল নেক্সট আকৌ আমি এতিয়া কোৱেশ্চন ডিসকাস কৰিম আপোনালোকে নাযাব ভিডিওটো হেকলকে চাব ওকে আৰু ইয়াৰ মাজতে যিসকলে আমাৰ PDF বোৰ বিচাৰি আছে PDF লব পাৰে আপোনালোকে মাত্ৰ 149 পে কৰি আমাৰ PDF বোৰ লব পাৰিব PDF লাগিলে আপোনালোকক এটা নাম্বাৰ দিছো এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰিলে PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে 149 रुपीस এটা পে কৰিলে PDF পাই যাব ওকে কিমান পে কৰিব দিছো 149 ঠিক আছে নেক্সট কোৱেশ্চনটো লাগ পাইছো কোন নদীত ফকৰা বান্ধ নিৰ্মাণ কৰা হৈছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ফকৰা বান্ধ ক'ত নিৰ্মাণ কৰা হৈছে সাতলুজ নামৰ নদীত ফকৰা বান্ধ নিৰ্মাণ কৰা হৈছে ভাৰতৰ এলেকা কিমান 32,87,263 বৰ্গ কিলোমিটাৰ 32,87,263 জাপানৰ হিৰোশ্বিমাত আমেৰিকাই কেতিয়া পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিল 1945 চনৰ 6 আগষ্টত ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিয়ে সংসদ আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে ভোট দিয়ে হাৰিয়ানাৰ প্ৰথম ৰাজ্যপাল কোন আছিল বহুত ইম্পৰ্টেন্ট ধৰমবীৰ আছিল হাৰিয়ানাৰ প্ৰথম ৰাজ্যপাল উত্তৰ মেৰুৰ লগত দক্ষিণ মেৰুৰ লগত সংযোগ কৰা কাল্পনিক ৰেখাডাল কি বুলি কোৱা হয় দ্ৰাঘিমাংশ ৰেখা বুলি কোৱা হয় কাল্পনিক ৰেখাডাল কি ৰেখা দ্ৰাঘিমাংশ ৰেখা মহাত্মা গান্ধীক কেতিয়া আৰু কোনে হত্যা কৰিছিল নাথুৰাম গডছেৰ দ্বাৰা 1948 চনৰ 30 জানুৱাৰীত হত্যা কৰিছিল ভাৰতত কোনটো শস্য বেছিকৈ পোৱা যায় চাউল শস্যকৈ বেছি পোৱা যায় সেনা দিৱস কেতিয়া পালন কৰা হয় 15 জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয় ৰাজস্থানৰ আবু পৰ্বতত অৱস্থিত দিলৱাৰা মন্দিৰ কোন ধৰ্মৰ লগত জড়িত জৈন ধৰ্মৰ লগত জড়িত
কোনখন নদীত হীৰাকুণ্ড বান্ধ নিৰ্মাণ কৰা হৈছে মহানদীত অ'কে দিল্লীত কোনে নিৰ্মাণ কৰিছিল জামা মছজিদ চাহাজানে নিৰ্মাণ কৰিছিল শান্তিৰ সময়ৰ সৰ্বোচ্চ সামৰিক বঁটা কোনটো অশোক চক্ৰ হৈছে শান্তিৰ সময়ৰ সৰ্বোচ্চ সামৰিক বঁটা ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কৰ্ণাল হাৰিয়ানাত অৱস্থিত সনাৰ্থন ভগৱান বুদ্ধই দিয়া প্ৰথম ধৰ্মদহনীক বৌদ্ধ ধৰ্মত কি বুলি কোৱা হয় ধৰ্মচক্ৰৰ প্ৰৱৰ্তন বুলি কোৱা হয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় 8 অক্টোবৰ তাৰিখে বায়ু সেনা দিৱস পালন কৰা হয় 617 নম্বৰ কোৱেশ্চন 1526 1556 আৰু 1761 চনত তিনিটা ঐতিহাসিক যুদ্ধ কোনখন চহৰত সংঘটিত হৈছিল এই তিনিটা যুদ্ধ পানীপথত সংঘটিত হৈছিল হয় নে নহয় শেহতীয়াকৈ তেলেংগানা ৰাজ্য কোনখন ৰাজ্যৰ পৰা পৃথক হৈছে অন্ধ্ৰপ্ৰদেশৰ পৰা পৃথক হৈছে ভাৰতত পশ্চিম উপকূলত কোনখন সাগৰ আছে আৰৱ সাগৰ আছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে পেৰিছ ফ্ৰান্সত আছে অ'কে বিশ্ব বাণিজ্য সংস্থা WTO ক'ত আছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1995 চনত 616 চনত প্ৰতিষ্ঠা কৰা হৈছিল জন্মগ্ৰহণ কৰিছিল অ'কে জন্মগ্ৰহণ কৰিছিল কিণ্ডাৰগাৰ্টেনৰ শিক্ষা ব্যৱস্থাটোৰ কাৰ অৱদান ফ্ৰবেলৰ NCERT কেতিয়া স্থাপন কৰা হৈছিল 1961 চনত তানসেন কাৰ দৰবাৰৰ এজন সংগীতজ্ঞ আছিল তানসেন আছিল আকবৰ দৰবাৰৰ তানসেন কাৰ দৰবাৰৰ এজন সংগীতজ্ঞ আছিল আকবৰ 4 বছৰ আকবৰৰ অভিভাৱক কোন আছিল বৈৰাম খান পণ্ডিত ৰবি শংকৰৰ সম্পৰ্ক কোনটো বাইডেনজেটৰ লগত চিটাৰ লগত পেনাল্টি কৰ্নাৰ কোনটো খেলৰ লগত জড়িত হকীৰ লগত উত্তৰ ভাৰতত শীতকালীন বৰষুণৰ কাৰণ কি পশ্চিমীয়া অশান্তিৰ বাবে উত্তৰ ভাৰতত শীতকালীন বৰষুণ হয় দেওধৰ ট্ৰফি কোনখন খেলৰ লগত জড়িত ক্ৰিকেটৰ লগত দেওধৰ ট্ৰফি জড়িত মনত ৰাখিব ৰাছিয়াৰ মুদ্ৰা কি বুলি কোৱা আমি অলৰেডি মুদ্ৰাৰ ওপৰত এটা ভিডিঅ'ত বনাই দিছোঁ যিসকলে চোৱা নাই চাব পাৰে ক্লাছটো যদি কৰি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অ'কে ৰাছিয়াৰ মুদ্ৰা কি বুলি কোৱা হয় ৰুবল বুলি কোৱা হয় হিন্দু সভ্যতাৰ বা সিন্ধু উপত্যকাৰ সভ্যতাৰ বিখ্যাত বন্দৰ কোনটো আছিল লোথাল আছিল সিন্ধু উপত্যকাৰ সবতকৈ বিখ্যাত বন্দৰ জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল ঋষভদেৱ অ'কে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল লুম্বিনী যি নেপালত আছে অ'কে ভগৱান মহাবীৰ জৈন ধৰ্মৰ কোন তীৰ্থংকৰ আছিল 24 নম্বৰ তীৰ্থংকৰ আছিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল প্ৰতিভা পাটেল কটক কোনখন নদীত অৱস্থিত মহানদীত অৱস্থিত বাইনাৰী ভাষাত কিমান আখৰ আছে দুটা আখৰ আছে লেনৰ সম্প্ৰসাৰণ কি হ'ব পাৰে স্থানীয় এলেকা নেটৱৰ্ক অ'কে গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল কুশন নগৰত হৈছিল পৰ্তুগীজ শাসনৰ পৰা গোৱা কেতিয়া স্বাধীন হৈছিল 1961 চনত স্বাধীন হৈছিল বাক্সাৰ যুদ্ধ কেতিয়া হৈছিল যাৰ ফলত ইংৰাজে বংগ বিহাৰ আৰু উৰিষ্যাৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল 1764 চনত নিয়ন্ত্ৰণ আইন কেতিয়া কাৰ্যকৰী হৈছিল নাজানে 1763 চনত 1857 চনৰ বিপ্লৱৰ পিছত ইংৰাজে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰক বন্দী হিচাপে ক'লৈ পঠিয়াইছিল ম্যানমাৰলৈ পঠিয়াইছিল দক্ষিণ আফ্ৰিকাৰ পৰা গান্ধীজী কেতিয়া ভাৰতলৈ উভতি আহিছিল 1915 চনৰ 9 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম কথোপকথন ছবি কোনখন আছিল আলমাৰা ক্ষেত্ৰফলৰ ফালৰ পৰা বিশ্বৰ ভাৰতৰ স্থান কি 7ম নম্বৰ স্থানত ভাৰতৰ ভূমি সীমা কি 15200 কিলোমিটাৰ পূবৰ পৰা পশ্চিমলৈ ভাৰতৰ বিস্তৃত কিমান 2933 কিলোমিটাৰ সংবিধান সভাই কেতিয়া ত্ৰিৰংগা পতাকাক ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰিছিল 1947 চনৰ 22 জুলাইত সংবিধান সভাই কেতিয়া জনগণ মনক ৰাষ্ট্ৰীয় সংগীত হিচাপে ঘোষণা কৰিছিল কোন তাৰিখে 1950 চনৰ 24 জানুৱাৰীত সুদা বক্ষ পুথিভঁৰাল ক'ত আছে পাটনাত 1784 চনত কলিকতাত এছিয়াটিক ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল উইলিয়াম জনছে প্ৰতিষ্ঠা কৰিছিল বেংকসমূহ কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এইটো তোমালোকে এনসাৰ দিবা 1969 চনত কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা 6 পৰা 14 বছৰ বয়সৰ শিশুটোৰ বাবে শিক্ষাক মৌলিক অধিকাৰ হিচাপে গঢ়ি তোলা হৈছিল 86 নম্বৰ অধিকাৰৰ ওপৰত 44 নং সাংবিধানিক সংশোধনীৰ দ্বাৰা কোনটো মৌলিক অধিকাৰ আঁতৰোৱা হ'ল সম্পত্তি অধিকাৰ ডিগ্ৰী 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ ৰেখাক কি বুলি কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ বুলি কোৱা হয় সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস কেতিয়া পালন কৰা হয় 7 ডিচেম্বৰ তাৰিখে ভাৰত পাকিস্তান সীমা ৰেখাক কি নামেৰে কোৱা হয় ৰেড ক্লিফ লাইন বুলি কোৱা হয় ভাৰতত একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি ক'ত বেৰনদ্বীপ আন্দামান নিকোবৰত আছে ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে জম্মু কাশ্মীৰৰ 1967 চনত ৰাছিয়াৰ পৰা আমেৰিকাই কোনখন ৰাজ্যক ক্ৰয় কৰিছিল আলাস্কা ক্ৰয় কৰিছিল বিশ্ব অক্ষমতা দিৱস কেতিয়া পালন কৰা হয় 3 ডিচেম্বৰ তাৰিখে হপমেন কাপ কোনটো খেলৰ সৈতে জড়িত টেনিছ খেলৰ লগত জড়িত নৱগঠিত তেলেংগানা ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল চন্দ্ৰশেখৰ ৰাও ভাৰত আৰু শ্ৰীলংকাৰ মাজত কোনটো উপসাগৰ আছে মান্নাৰ উপসাগৰ আছে আৰাভালি পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো গুৰু শিখৰ
কোনখন দেশত সৰ্বাধিক সামুদ্ৰিক সীমা আছে কানাডাত কোনখন দেশৰ ভূমিৰ পৰিসৰ আটাইতকৈ বেছি চীনত ম্যানমাৰ বা বাৰ্মাৰ মুদ্ৰা কি বুলি জনা যায় কুৱাট বুলি জনা যায় বায়ুমণ্ডলৰ কোনটো স্তৰৰ বতৰৰ সম্পৰ্কীয় পৰিৱৰ্তন ঘটে টপস্ফিয়াৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনটো দক্ষিণ চীন সাগৰ গৌতম বুদ্ধই 29 বছৰ বয়সত ঘৰ এৰি যোৱাটো ঘটনাক কি বুলি কোৱা হয় মহাভিনিষ্ক্ৰমণ বুলি কোৱা হয় ভাৰতত 5 বছৰৰ পৰিকল্পনা অনুমোদন কৰা সৰ্বোচ্চ সংস্থাটো কোনটো ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ ভাৰতৰ কোনখন ৰাজ্যই চীন নেপাল আৰু ভূটানৰ সৈতে নিজৰ সীমা ভাগ কৰে ছিকিম নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত ছিকিমত অৱস্থিত 1912 চনত আল হিলাল কাকত কোনে আৰম্ভ কৰিছিল মৌলানা আবুল কালাম আজাদে মহান ডাক্তৰ চৰক কাৰ দৰবাৰত আছিল কনিষ্কৰ দৰবাৰত ভাৰতত কাক মেট্ৰ'মেন বুলি কোৱা হয় শ্ৰী ধৰণক মেট্ৰ'মেন বুলি কোৱা হয় ভাৰতৰ স্বাধীনতা সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল জে.বি. কৃপলানী কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত কোন চনত লক্ষ্ণৌ চুক্তি স্বাক্ষৰিত হৈছিল 1916 চনত 1916 কাৰ মাজত পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল মাৰাঠা আৰু আহমেদ শ্বাহ আব্দালীৰ মাজত কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন RBIৰ নতুন নিয়ম অনুসৰি চেক আৰু বেংকৰ সচৰাচৰ বৈধতা কিমান দিনৰ বাবে 3 মাহৰ বাবে আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈ NH 44 নেক্সট কুৱেশ্যন মাৰ্বল কিহৰ পৰৱৰ্তী ৰূপ চিনশিলৰ পৰৱৰ্তী ৰূপ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত জেনেভাত ছুইজাৰলেণ্ডত অৱস্থিত চৌৰাচৌৰী কাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন পিছুৱাই দিছিল অসহযোগ আন্দোলন পিছুৱাই দিছিল কোনটো আন্দোলনৰ পিছত চৌৰাচৌৰী কাণ্ডৰ পিছত কেৰালাৰ উপকূলক কি বুলি কোৱা হয় মালবাৰ উপকূল বুলি কোৱা হয় জেগু আভেষ্টা কোন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ পাৰ্চী ধৰ্মৰ ভাৰতৰ জাতীয় সংগীত প্ৰথম কেতিয়া গোৱা হৈছিল 1911 চনত কংগ্ৰেছৰ কলকাতা অধিৱেশনত ওকে পানীৰ ৰাসায়নিক সূত্ৰ কি H2O প্ৰকৃতিত পোৱা আটাইতকৈ কঠিন পদাৰ্থ কোনটো হীৰা হৈছে আটাইতকৈ কঠিন পদাৰ্থ সাগৰৰ পানীত গড় পৰিমাণ কিমান নিমখ 3.5% ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰে কেতিয়া ভাৰতত আক্ৰমণ কৰিছিল 326 খ্ৰীষ্টাপূৰ্ব ভাৰতৰ সংবিধান কিমান সময়ত প্ৰস্তুত কৰা হৈছিল 2 বছৰ 11 মাহ 18 দিন ভাৰতীয় সংবিধানত থকা মৌলিক কৰ্তব্য কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে সংবিধানৰ কোনটো ধাৰাত গভৰ্ণৰ এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পৰামৰ্শ দিয়ে ধাৰা 356 প্ৰটন কোনে আৱিষ্কাৰ কৰিছিল ৱাটাৰফৰ্ডে প্ৰটন আৱিষ্কাৰ কৰিছিল ভাৰতত প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল তাৰাপুৰত শান্তি নিকেতন কোনে প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত অৰ্থনীতিৰ নোবেল বঁটা আৰম্ভ হৈছিল 1969 চনত গৌতম বুদ্ধই নিজৰ শৰীৰ এৰি যোৱা আধাতন্ত্ৰক কি বুলি কোৱা হয় মহাপৰিনিৰ্বাণ বুলি কোৱা হয় কেতিয়া ক'ত আৰু কাৰ ৰাজত্ব কালত প্ৰথম বৌদ্ধ পৰিষদ হৈছিল 483 খ্ৰীষ্টাব্দপূৰ্ব ৰাজগৃহ অজাত শত্ৰুৰ সূৰ্যৰ পৃষ্ঠৰ উচ্চতা কিমান 6000 ডিগ্ৰী চেলছিয়াছ সাভানা ঘাঁহনি কোন মহাদেশত আছে আফ্ৰিকা মহাদেশত আৰু আজিৰ ক্লাছৰ শেষৰটো কুৱেশ্যন কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল 73 নং সাংবিধানিক সংশোধনীৰ দ্বাৰা সো এয়া আছিল আজিৰ ক্লাছ কেনেকুৱা লাগিল কৰি জনাবলৈ নাপাৰিব আমি 1000টা কুৱেশ্যন ডিছকাছ কৰিছোঁ যিকেইটা আগৰ পাৰ্টকেইটা চোৱা নাই চাব গতিকে আজি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ পলিটিকেল জিঅ'গ্ৰাফি আৰ্ট এণ্ড কালচাৰ সকলোবোৰে কুৱেশ্যন ইয়াতে সংলগ্ন হৈ আছে গতিকে MCQ অনা নাই ডাইৰেক্ট কুৱেশ্যন এনচাৰ আশা কৰোঁ আপোনালোকে সকলোকে চাব যিসকলক PDF লাগে আপোনালোকে এই নম্বৰটো কণ্টেক্ট কৰি আপোনালোকে PDF ল'ব পাৰে নম্বৰটো হৈছে 8638686390 নম্বৰটো আগৰবাৰ কৈছোঁ 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ পে' কৰি দিলে আপোনালোকে PDF পাই যাব মাত্ৰ 149 হা 149 ৰুপিজ এটা পে' কৰি দিলে আপোনালোকে PDF পাই যাব সো স্ক্ৰীনশ্বট মাৰি ল'ব তেনেকৈ আজি ক্লাছটো আমি ইমানটা সমাপ্ত কৰিছোঁ অন্য ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম